আমাৰ লাষ্ট 5 days এটা বাঘ আমাৰ বামুণগাঁও এৰিয়াত ৰেগুলাৰলি বাহিৰত আহি এইটো ডিপ্ৰেডেশ্যন কৰি আছিল। গৰু আৰু ম'হ পোৱালিকেইটা মাৰিছিলে। একদিনত আমাৰ গৌতম সিং শইকীয়া ডাঙৰীয়াৰ এইটো গানচিৰি ইক' কেম্পত 7টামান গৰু একেলগে মাৰিছিল। সেইটো বাঘ মানে আমি তেতিয়াৰ পৰা আমি ট্ৰাই কৰি আছোঁ। আৰু এইটো আমি ধৰি আছেছ কৰিবলগীয়া চিচুৱেশ্যন আহিলে, মানে কিহৰ কাৰণে এনেকৈ কৰি আছে এইটো আমি চাবলগীয়া হৈছিল। সেইকাৰণে আমি পিঞ্জৰা 2টামান পাতিলোঁ আৰু আজি around 7:15 এইটো বাঘ মানে পিঞ্জৰাত আছিলে। ইমিডিয়েটলি আমাৰ ডক্টৰ টিমো ইয়াত আহিলে। মেল ফিমেল এইটো ঢেকীয়াপতীয়া হয়, মেল হয়। এইটো আমি দেখিছোঁ কিছুমান ইঞ্জুৰি আছে, এইটোৰ আগৰ ইঞ্জুৰি, এইটো মষ্টলি ইনফাইটিঙৰ ইঞ্জুৰি আছে। আৰু এইটো দাঁতো অলৰেডি অলমষ্ট ভাংগা, মানে এইটো অলমষ্ট নাই, আদায় আছে। সেইটো কাৰণে এইটো মেইনলি বাহিৰত ৰেগুলাৰলি ওলাই আছে বুলি আমি এতিয়া অনুমান কৰিছোঁ। আৰু এতিয়া নেক্সট এইটো বাঘক আমি ইমিডিয়েটলি আমাৰ ৰিহেবিলিটেশ্যন চেণ্টাৰ লৈ যাওঁ। তাৰপিছত এইটো বাঘৰ নেক্সট কি কৰিব লাগে সেইটো আমি ওপৰত আলোচনা কৰি নেক্সট ষ্টেপ